গৌৰৱময় শতবৰ্ষ গৌৰকিব অসমৰ অগ্ৰণী জনগোষ্ঠীয় সংগঠন সদৌ চুতীয়া জাতি সন্মিলন অসমে। এই উপলক্ষে শতবৰ্ষীয় অনুষ্ঠান বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ সংগঠনটোৰ প্ৰাক্তন সভাপতি অমিয় কুমাৰ বৰাক, সভাপতি ললিত শইকীয়াক, সাধাৰণ সম্পাদক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্য পৃষ্ঠপোষক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। আমি চুতীয়া জাতি অসমৰ আটাইতকৈ পুৰণি জাতি আৰু এই সংগঠনটো আমি জাতিৰ যিটো সংগঠন চুতীয়া জাতি সন্মিলন চুতীয়া অসম এইটো 100 বছৰ সম্পূৰ্ণ হৈছে। সেই 100 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি এই 100 বছৰীয়াৰ যিটো উৎসৱ এইটো উৎসৱ পালন কৰিবৰ কাৰণে শতবৰ্ষীয় যিটো উৎসৱ পালন কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই ব্যৱস্থা গ্ৰহণ কৰি ইয়াত এখন গোলাঘাটতে যিহেতুকে আমি উদযাপন কৰিম, এই গোলাঘাটত এখন উদযাপন সমিতি আমি গঠন কৰিছোঁ। এই উদযাপন সমিতিখনৰ আজি কিমান আগবাঢ়িছে, কেনেধৰণে তেখেতলোকে উদযাপন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, এইটো পৰ্যালোচনা হৈছিলে। এই পৰ্যালোচনা সভা আছিলে আৰু আমাৰ কমিটিখন পূৰ্ণাংগ হোৱা নাছিলে। সেই কমিটিখন পূৰ্ণাংগ কৰাৰ কাৰণে আজি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশেষতঃ অসমৰ চুতীয়া জাতিয়ে ঐক্যবদ্ধভাৱে এই উৎসৱটো পালন কৰিম শতবৰ্ষীয়, যিটো অসমত এই জাতিটো যে এতিয়া খুব সুসংগঠিত হৈ আছে তাক আমি প্ৰমাণ কৰিবৰ কাৰণে বিচাৰিছোঁ। সৰ্বাতো দিশত আমি ৰাজনৈতিক দিশত যথেষ্ট পাছ পৰি আছোঁ। ৰাজনৈতিক দিশত হওক, আৰ্থিক, সামাজিক, শৈক্ষিক সকলো দিশতে আগবঢ়াৰ ক্ষেত্ৰত এই শতবৰ্ষৰ অনুষ্ঠানটোৱে আমাক মাত্ৰা দিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। আজি গোলাঘাট MSR হলত আয়োজিত পৰ্যালোচনা সভাত উদযাপন সমিতিখন পূৰ্ণাংগ ৰূপ প্ৰদান কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক চুতীয়া জনগোষ্ঠীৰ লোক তথা চুতীয়া জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ উপস্থিতিত বিভিন্ন বিভাগৰে 27খন উপসমিতিও গঠন কৰা হৈছে। ফৰকাটিং পথত থকা হামদৈ পথাৰত অহা 25, 26, 27 আৰু 28 ডিচেম্বৰত অনুষ্ঠিত হ'ব সদৌ চুতীয়া জাতি সন্মিলনৰ 4দিনীয়া শতবৰ্ষীয় অনুষ্ঠান। প্ৰস্তুতিৰ সন্দৰ্ভত উদযাপন সমিতিৰ সভাপতি অমিয় কুমাৰ বৰাই এনেদৰে কয়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। মোকে সভাপতি হিচাপে লৈ উদযাপন সমিতি আজি প্ৰায় 4-5 মাহ আগতে গঠন কৰা হৈছিল, কিন্তু বিভিন্ন কাৰণত আমাৰ কাম কাজ কিছু মন্থৰ গতিত চলি আছিল আৰু সেইখিনিকে আজি পূৰ্ণ পৰ্যায়ত আৰম্ভ কৰিবৰ কাৰণে আজি এখন বিশেষ সভা অনুষ্ঠিত হ'ল। ইয়াত অসমৰ আটাইবোৰ জিলাৰ মানুহ আহিছে, আমাৰ ওচৰ চুবুৰীয়া জিলাখিনিও আহিছে। আজি প্ৰায় 1000ৰো অধিক মানুহ ইয়াত গোট খাইছে। বহুতক আমি আসন দিবই পৰা নাই আৰু আজি এই পৰিৱেশটো দেখি আমি যথেষ্ট সুখী হৈছোঁ, আনন্দিত হৈছোঁ। এই উদযাপন কৰিবলৈ আমাৰ 100 বৰ্ষ উদযাপন কৰিম আমি হামদৈ পথাৰত আৰু তাৰিখ আমি ঠিক কৰিছোঁ অহা ডিচেম্বৰ মাহৰ 25, 26, 27, 28 2025 চনৰ এই 4টা দিন আমি লৈছোঁ। হামদৈ পথাৰত ফৰকাটিঙৰ ফালৰ পৰা যোৱা যিখন হামদৈ পথাৰ, সেই পথাৰখনতে অনুষ্ঠিত হ'ব আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে মুখ্য পৃষ্ঠপোষক হিচাপে লৈ আমি এখন শক্তিশালী কমিটি কৰিছোঁ আৰু 27খন উপসমিতি গঠন কৰা হৈছে আৰু সকলোকে তেনেধৰণে আমি দায়িত্ব দিয়া হৈছে আৰু এতিয়াৰ পৰাই আমি সম্পূৰ্ণভাৱে সকলোবিলাক উপসমিতিক দায়িত্ব সহকাৰে কাম কৰি যাবৰ কাৰণে আজি এই পৰ্যালোচনা সভাতে সেই ধৰণে পৰামৰ্শ দিয়া হৈছে আৰু তেনেধৰণে আমি আগবাঢ়ি যাম আৰু আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। যদিও এইটো সদৌ চুতীয়া জাতি সন্মিলনৰ শতবৰ্ষ, আমি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে গোলাঘাটৰ সকলো নাগৰিকৰ, সকলো ৰাইজৰে, প্ৰশাসনকে ধৰি সকলোৰে আমি সহায় সহযোগিতা আজি কামনা কৰিছোঁ।